টনি বুজন আৰু ৰে কেনি নামৰ দুজন ব্যক্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল আৰু প্ৰথম ইয়াতে উইনাৰ আছিল ডমিনিক অ'ব্ৰেইন নামৰ ব্যক্তিজন এইদৰে প্ৰত্যেক বছৰে হৈ আহিছে এই চেম্পিয়নশ্বিপ এই চেম্পিয়নশ্বিপত থকা মূল ইভেন্টসমূহ হৈছে ৰেন্ডম নাম্বাৰছ মনত ৰাখিবলগীয়া হয় অৰ্থাৎ তোমাক দীঘল বহুত নাম্বাৰ লিষ্ট দিয়া থাকিব সেই নাম্বাৰখিনি যেনেদৰে পেজত আছে তেনেকৈ তোমালোকে মনত ৰাখিব লাগিব তাত থাকিব ৰেন্ডম ৱৰ্ডছ মনত ৰাখিব লাগিব অৰ্থাৎ কিছুমান শব্দ দিয়া থাকিব আৰু সেই শব্দবিলাক মনত ৰাখিব লাগিব কিছুমান কম্পিটিশ্যনত ইমেজো দিয়ে তেতিয়া ইমেজ মনত ৰাখিবলগীয়া হয় তাৰ উপৰি থাকিব বাইনাৰী নাম্বাৰ মনত ৰাখা বাইনাৰী নাম্বাৰ মানে হয়তো বহুতে জানা যিসকল নাজানা তেওঁলোকক কৈ দিছোঁ স্ক্ৰীনত দেখুওৱাৰ দৰে এনেকুৱা সংখ্যাবিলাক য'ত 0010 অৰ্থাৎ 0 আৰু 1 এ ৰিপ্ৰেজেণ্ট কৰা হয় সেইবিলাক মনত ৰাখিবলগীয়া হয় তাৰ উপৰি থাকে হিষ্টৰিকেল ডেট মনত ৰখা আৰু এটা ইভেণ্ট থাকে য'ত কণ্টেষ্টেণ্টসকলে প্লেয়িং কাৰ্ড মনত ৰাখিবলগীয়া হয় অৰ্থাৎ তাছপাতৰ 52 খিলা এটা জাপ তেনেদৰে বিভিন্ন জাপ মনত ৰাখিবলগীয়া হয় তাৰোপৰি ইয়াত থাকিব আৰু এটা কম্পিটিশ্যন য'ত স্পকেন নাম্বাৰ বুলি কোৱা হয় অৰ্থাৎ তোমাক নাম্বাৰবিলাক শুনিব লাগিব শুনাৰ পিছত নাম্বাৰবিলাক মনত ৰাখিব লাগিব আৰু এটা ইভেণ্ট থাকে য'ত হিউমেন নেম আৰু ফেচ মনত ৰাখিবলগীয়া হয় ঠিক একেদৰে ইণ্ডিয়াতো এই মেমৰি চেম্পিয়নশ্বিপ যোৱা 16 বছৰ ধৰি হৈ আহিছে আৰু এই বছৰো অক্টোবৰ মাহত এই মেমৰি চেম্পিয়নশ্বিপ হ'ব ঠিক সেইদৰে অহা বছৰো হ'ব আই হোপ তোমালোকেও এই চেম্পিয়নশ্বিপবিলাকত পাৰ্টিচিপেট কৰিবৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি তোলা আৰু যিখিনি হেল্প লাগে যদি কিবা জানিব ইচ্ছুক তেতিয়াহ'লে আমাৰ চেনেলত যোগাযোগ কৰিবা আমাৰ ফোন নম্বৰত যোগাযোগ কৰিবা আমি যিমানটো পাৰোঁ তোমালোকক হেল্প কৰিবলৈ যত্ন কৰিম আমি বিচাৰোঁ নেক্সট এজন ইণ্ডিয়ান মেমৰি চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড মেমৰি চেম্পিয়নশ্বিপৰ হওক এজন অসমীয়া হওক মেমৰি কম্পিটিশ্যনত কোনে কোনে পাৰ্টিচিপেট কৰিব পাৰিব তাৰ উত্তৰটো হ'ল সকলোৱে পাৰ্টিচিপেট কৰিব পাৰিব বেলেগ বেলেগ কেটেগৰী থাকে যিবিলাক কেটেগৰীত বেলেগ বেলেগ এজৰ কণ্টেষ্টেণ্ট থাকে উদাহৰণস্বৰূপে 0 পৰা 13 লৈকে কিডছ কেটেগৰী 13 পৰা 17 লৈকে জুনিয়ৰ কেটেগৰী আৰু 18 পৰা 59 লৈকে এডাল্ট কেটেগৰী আৰু 60 পৰা এবভখিনি হৈছে সিনিয়ৰ কেটেগৰী গতিকে আৰু ৰে কেনি নামৰ দুজন ব্যক্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল আৰু প্ৰথম ইয়াতে উইনাৰ আছিল ডমিনিক অ'ব্ৰেইন নামৰ ব্যক্তিজন এইদৰে প্ৰত্যেক বছৰে হৈ আহিছে এই চেম্পিয়নশ্বিপত থকা মূল ইভেন্টসমূহ হৈছে ৰেন্ডম নাম্বাৰছ মনত ৰাখিবলগীয়া হয় অৰ্থাৎ তোমাক দীঘল বহুত নাম্বাৰ লিষ্ট দিয়া থাকিব সেই নাম্বাৰখিনি যেনেদৰে পেজত আছে তেনেকৈ তোমালোকে মনত ৰাখিব লাগিব তাত থাকিব